জিলাত সংগ্রাম আরম্ভ করেছিল সেইদিনা কটা সাইকেল লৈ আগবাঢ়িছিল সকলোৱে হাঁহিছিল এই ল'ৰাক কি কৰিব সেইদিনা মোৰ সেনাপতিৰ দৰে এজন আছিল মই তাৰ নাম ল'বই লাগিব আজি মই নাম ল'ব লাগিব সেইজন ব্যক্তিৰ যিসকলে ছয় জিলা গঠন হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰসকলক জন্ম দিছিল সঞ্জীৱ বাস্কে আৰু পুনেশ্বৰ বাস্কে ডাঙৰীয়া নাম ল'ব লাগিব তেওঁলোকে হৈছে ছয়টা জিলাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক দ্বিতীয় কাৰ্যকালত আমি নামটোলা অধিৱেশনত মই সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈ মোৰ সৈনিক হিচাপে সদায় কাম কৰিছিল যিসকল বন্ধুবৰ্গ মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই যে চাইকেল লৈ যে আজি সংগ্ৰাম কৰিছিলো সেই সংগ্ৰামৰ ফল আজি মই চকুৰ আগত আপোনালোকক দেখা পাইছো আমি জয় হৈছো হৈছোনে কাৰণ আমি ভাবো আজি আমি ভাল লাগিছে এই মঞ্চখনত সকলোৱে ককাই ভাই হিচাপে সকলোৱে প্ৰাক্তন বন্ধুসকল সকলোৱে আমি একত্ৰিত হৈ লগ পাইছো তাৰ মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আমি আশাবাদী এই সংগঠনটো সেইদিনাখনলৈকে থাকিব যোনদিনাখনলৈ পৃথিৱী থাকিব জীয়াই ৰাখিব পাৰিবনে আপোনালোকে সাঁওতাল ছাত্ৰ সন্থা যোনদিনাখনে পৃথিৱীত নাইকিয়া হৈ যাব সেইদিনাখনে সাঁওতাল অসম পুৱা পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব কাৰণ সাঁওতাল ছাত্ৰ সন্থা হৈছে সাঁওতাল জনগোষ্ঠীৰ মেৰুদণ্ড স্বৰূপ সংগঠন যি সংগঠনৰ পৰা সৈনিক জন্ম হয় বিলাই নহয় মেকুৰী নহয় বাঘৰ দৰে চিঞৰি উঠা টাইগাৰ জন্ম হ'ব লাগিব কাৰণ মই গৌৰৱ ফিল কৰিছো যিদিনাখনে মই ভাষণ আৰম্ভ কৰো সকলো ৰাইজে এটা কথা কৈছিল প্ৰবীণ কেৱল আহে গালি দিবলৈ প্ৰবীণ আহাৰ কাৰণে গালি শুনো আমি আজি গালি দিয়াৰ কাৰণে আজি ফিল্ম যে নধৰিছে সেই আজি আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি সাঁওতাল ছাত্ৰ সন্থাই আজি আৰু নতুন এটা শক্তিশালী ৰূপ পাবলৈ সক্ষম হৈছিল যোনদিনাখন মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে চৰাইদেউ জিলাত নিৰ্বাচিত হৈছিলো সেইদিনাখন আমাৰ দুজন ছেক্ৰেটাৰীৰ কাৰণে কণ্টেষ্ট হৈছিল কিন্তু আমাৰ সৌভাগ্যৰ লক্ষণ যোৱাকালি কিন্তু চাৰিজন ছেক্ৰেটাৰীয়ে নিৰ্বাচিত কাম পৰ্যন্ত আগবঢ়াইছিল তাৰ শুভ লক্ষণ জাতিৰ কাৰণে কাৰণ আমাৰ উঠি অহা নৱ প্ৰজন্ম নিজক জাতিক আগুৱাই যোৱাৰ নেতৃত্ব ল'বৰ কাৰণে আগবাঢ়ি যেনেকৈ আহিছে এয়া কিন্তু আপোনালোকে সহযোগিতা সহায় কৰিব লাগিব আপোনালোকে সমালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে আপোনালোকে নিজক সমালোচনা কৰিব লাগিব আপোনালোকে যোনদিনাখনে ভাবিব আমি যদি সংগ্ৰামটো নাযাম এদিন আপোনালোকৰ ঘৰৰ ল'ৰাটো আপোনাক প্ৰশ্নবোধ কৰিব আপোনাৰ যি প্ৰশ্নবোধ কৰিব যদি নোখোজে আপুনি আন্দোলনটো সহায় কৰক এদিন চাব আপুনি আপোনাৰ ঘৰত অট্টালিকা হ'ব আপোনালোকৰ ঘৰত বাংলা হ'ব বিল্ডিং হ'ব সকলো হ'ব আপোনালোকে আহিব লাগিব সংগ্ৰামত ৰাজপথত ওলাব লাগিব সময় সাপেক্ষে আজি চাওক এইখন মঞ্চত আপোনালোকে নৃত্য গান কৰি গুচি যাব ডাঙৰ কথা নহয় কিবা শিকি যোৱাৰ প্ৰয়োজনীয়তা আছে উঠি অহা নৱ প্ৰজন্মৰ শিকাৰ প্ৰয়োজনীয়তা আছে সহযোগ কৰাৰ প্ৰয়োজনীয়তা আছে নহ'লে ভৱিষ্যত দিনত আপোনালোকে এনেদৰে থাকিব লাগিব আমি এনেদৰে থাকিব লাগিব মই ভাবো প্ৰত্যেকজন মাটিমূৰাই যিভাৱে আগুৱাই আহিছিল আৰু সহযোগিতা দিনত কৰিবৰ কাৰণে আজি সকলোৱে সাঁওতাল ছাত্ৰ সন্থাক সহযোগিতা কৰিব লাগিব আৰু মই ভাবো এই মঞ্চৰ পৰা এটা কথা কিন্তু জানি দিম কাৰণ যিখন সভাপতি সম্পাদক নৱনিৰ্বাচিত সভাপতি সম্পাদক হৈছে তেওঁলোকক আজি গালি দিয়াৰ প্ৰয়োজনীয়তা আছে এইটো কাৰণে গালি দিয়াৰ প্ৰয়োজনীয়তা আছে আপোনালোকে সদায় বিগত দিনত যেনেকৈ সাঁওতাল ছাত্ৰ সন্থাই সকলোকে সন্মান দি আহিছিল ঠিক তেনেদৰে সৰু বৰ ডাঙৰ যেনেকৈ সন্মান দিব লাগে সকলোৱে সন্মান দি জাতিটোৰ ক্ষেত্ৰত সজাগ সচেতনতাৰে কাম কৰিব লাগিব আৰু সকলোৱে সন্মান পোৱাৰ প্ৰয়োজনীয়তা আছে আৰু আশা থাকিল আপোনালোকৰ নেতৃত্বত অনাগত দিনত ৩ বছৰ কাৰ্যকালৰ কাৰণে সাঁওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি আমি যেনেকৈ নেতৃত্ব লৈছিলো তাতকৈ বৃহৎভাৱে নেতৃত্ব লৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অসম চৰকাৰৰ লগত আলোচনাত বহিব পাৰিব লাগিব তেতিয়াহে অসমৰ সাঁওতালসকলে সুকীয়া পৰিচয় যেনেকৈ বিচাৰিছে এদিন পাবলৈ সক্ষম হ'ব অসম চৰকাৰে যেনেদৰে আমি আন্দোলন কৰি গৈছিলো ঠিক তেনেদৰে চৰকাৰখনে দিবলৈ সক্ষম হ'ল আজি কেবিনেটত অলচিকি পাছ হৈ গ'ল সেই অলচিকিতে ভৱিষ্যতে পঢ়িব লাগিব আপোনালোকে সহযোগ কৰিব লাগিব কোনোদিনাখন যাতে আমাৰ ছাত্ৰ ছাত্ৰী অলচিকি নজৰাকে নাথাকে উঠি অহা প্ৰজন্মৰ সেইখিনি কৰ্তব্যৰ দায়িত্ব ছাত্ৰ ছাত্ৰ সন্থাই ল'ব লাগিব আজি আমি থাকোঁতে যেনেকৈ ছাত্ৰ ছাত্ৰ সন্থাক সকলো ৰাইজে আগুৱাই লৈছিল
সকলো মাঝি কৰি লৈছিল সকলো ৰাইজে কৰি লৈছিল বৃহৎভাৱে একটা ওয়ার্ড পোৱাৰ লগে লগে আজি চৰাইদেউ স্তব্ধ ৰাস্তা স্তব্ধ হৈ গৈছিল ঠিক তেনেদৰে আজি শক্তিশালী ৰূপ লৈ বৃহৎভাৱে আমি একত্ৰিত হৈ থাকিব লাগিব মই আশা কৰিম অনাগত দিনত উজনি অসমৰ শক্তিশালী জিলা হিচাপে আমি যেতিয়া গুৱাহাটীৰ ওচৰত বহু উজনি অসমৰ শক্তিশালী জিলা চৰাইদেউ যেতিয়া আমি ভূমি পাওঁ তেনেহ'লে নিজৰ বুকুখন বিৰাট ডাঙৰ নিশ্চয় লাগি যায় আৰু মই ভাবোঁ সেই বস্তু সদায় জীয়াই থাকিব লাগিব যেতিয়াই চৰাইদেউৰ সৈনিক নাইকিয়া হ'ব আপাৰ আছামৰ সৈনিক নাইকিয়া হৈ যেন লাগে মই ভাবিছোঁ যিখন নৱনিৰ্বাচিত সমিতি হৈছে আজি প্ৰণৱ টুডু ডাঙৰীয়াৰ নেতৃত্বত যেনে চৰাইদেউ জিলাখন বা বিকাশ মুৰ্মুৰ নেতৃত্বত যেনে চৰাইদেউ জিলাখনৰ ২৭,০০০ চাউতালে যাতে সুৰক্ষা কমিটিৰ দ্বাৰা তেওঁলোকক সৈনিক হিচাপে যাতে তেওঁলোকক পায় প্ৰত্যেকটা জিলাত দায়িত্ব পালন কৰিব লাগিব নহ'লে ৰাইজে আপোনালোকে প্ৰশ্নবোধ কৰাৰ পৰ্যন্ত আছে কৰিব পাৰিবনে তেওঁলোকক প্ৰশ্নবোধ কৰিব লাগিব যদি তেওঁলোকে সংবিধানৰ ছাত্ৰসকলৰ সংবিধানৰ বিৰোধ কাম কৰে আপোনালোকে তেওঁলোকে প্ৰশ্নবোধ কৰিব লাগিব আৰু যিখনে আমাৰ কেন্দ্ৰীয় সমিতিক আগত সন্মান জনাইছিলোঁ তেওঁলোকক ভাবোঁ কেনেদৰে সন্মান জনাৰ প্ৰয়োজনীয়তা আছে জাতিটোৰ কাৰণে কৰা বহুত প্ৰয়োজনীয়তা আছে যিখন দেশত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দৰে আজি ছাত্ৰসকলে লগ কৰিব আলোচনাত বহিবলৈ সক্ষম হৈছিল অনাগত দিনত যাতে মাহে মাহে বছৰে বছৰে যাতে অসম চৰকাৰৰ লগত আলোচনাত বহিব পাৰিব লাগিব আৰু মই আশা কৰোঁ সেইদিনাখন মই নকৰিবই নহয় ক'ব লাগিব এইটো কথা সেইদিনাখন মই প্ৰস্তাৱত কৈছিলোঁ আদিবাসী ডেভেলপমেণ্ট কাউন্সিল লগত আপোনালোকে কিমান হৰি কৰি কিন্তু আজি কওঁ সেই হৰি কৰিৰ কাৰণে আজি আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আজি ইয়াত ৪৭ মিনিট বাসভৱন ঘোষণা কৰিবলৈ সক্ষম হৈছে লছ হৈছে লাভ হৈছে তেওঁলোকক আমি যে সেই তেওঁলোকৰ ৰাস্তাটো ৰাখিছিলোঁ তাৰ বাবে এতিয়া উজনি অসমৰ আটাইতকৈ বৃহৎভাৱে উজনি অসমৰ আটাইতকৈ বেছিভাগ চৰকাৰী ছাত্ৰ ছাত্ৰী বা ওদালগুৰি দাসৰীয়া পুলিচৰ দৰে বিভিন্ন আদিবাসী কমিউনিটিৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া পঢ়িবলৈ কিন্তু সক্ষম হৈছে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ ভিতৰত মই আশা ৰাখিছোঁ অনাগত দিনত চৰকাৰৰ লগতে বিভিন্ন আদিবাসী কমিউনিটি বা যিসকল ট্ৰাইব লোকৰ মানুহ আছে সকলোকে একত্ৰিত ভাবি লৈ সকলোকে সমান চকুৰে চাই বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চৰকাৰ সকলে যাতে আমি বৃহৎভাৱে আগুৱাই যাব পাৰোঁ তাৰ বাবে সকলোকে সন্মান প্ৰদান কৰি আমি সকলোকে বন্ধুবৰ্গ হিচাপে গ্ৰহণ কৰি আমি চৰকাৰ ছাত্ৰসকলে সকলোৱে আগুৱাই লোৱাৰ প্ৰয়োজনীয়তা আছে মই অৱশেষত এইটোকে আপোনালোকক কম আপোনালোকে ভেদভাৱ নকৰিব আপোনালোকে কেতিয়াও কিবা নাভাবিব এটাই ভাবিব যদি আপোনালোকৰ মাঝি জীয়াই থাকিব চৰকাৰ জনগোষ্ঠী জীয়াই থাকিব যদি চৰকাৰ ছাত্ৰ সন্থা জীয়াই থাকিব অসমৰ যিকোনো আঁচনিয়ে চৰকাৰ ৰাইজে পাব কাৰণ চৰকাৰ ছাত্ৰ সন্থাই হৈছে চৰকাৰ জনগোষ্ঠীৰ মেৰুদণ্ড স্বৰূপ মই শেষৰ কাৰণে কওঁ যোনদিনাখন এই মেৰুদণ্ড ভাঙি যাব সেইদিনাখন চৰকাৰৰ অস্তিত্ব অসমত নাইকিয়া হৈ যাব গতিকে সকলোকে মই পুনৰবাৰ আশা কৰিছোঁ বিগত দিনত যেনেকৈ এটা ৱাৰ্ডত হাজাৰ হাজাৰ চৰকাৰ চৰাইদেউত সমবেত হৈছিল অনাগত দিনত তেনেকৈ ঠিক তেনেদৰে যেনে নৱনিৰ্বাচিত সভাপতি সম্পাদকৰ নতুন সমিতিখনক আপোনালোকে হাজাৰ হাজাৰ যাতে একত্ৰিত হৈ সহায় সহযোগিতা কৰি বৃহৎভাৱে তেওঁলোকে সহায় সহযোগিতা কৰি আপোনালোকে প্ৰত্যেকটা কামত আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখি মোৰ চমুকৈ সামৰণি মাৰিছোঁ জয় চৰকাৰ জয় আছোঁ চালাম জয়